গোলকগঞ্জ সমজিলা কাৰ্যালয়ত উত্তেজনা বিজেপি অগপৰ মাজত সংঘটিত মাৰপিটৰ ঘটনা পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য পূৰ্বৰ 3 মাহৰ দামতকৈ অধিক বৃদ্ধি পালে ঔষধৰ দাম ৰূপৈহাটৰ শিঙিমাৰীত ৰাজনৈতিক হিংসা অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনৰ ওপৰত আক্ৰমণ মজিবুৰ বাহিনীৰ জোৰাবাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো উভতি নহাৰ বাটেৰে গুচি গ'ল সাহিত্যাচাৰ্য নলবাৰী ৰত্ন বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য নমস্কাৰ নিউজ ডেস্ক ৰিপৰ্টৰ দিনটোৰ শীৰ্ষ বাতৰিৰ সৈতে মই ইমৰান হুছেইন এতিয়া দিবলৈ লৈছো বিতং বাতৰি গোলকগঞ্জ সমজিলা কাৰ্যালয়ত উত্তেজনা বিজেপি অগপৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা মুখামুখি সংঘৰ্ষত লিপ্ত দুই শাসকীয় ঐক্যমঞ্চ গোলকগঞ্জ আঞ্চলিক পঞ্চায়ত গঠন কেন্দ্ৰিক বিষয়ৰ পৰাই কাজিয়াৰ সূত্ৰপাত প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ নেতৃত্বত আক্ৰমণ অগপ নেতা অশোক প্ৰধানিক বিজেপি নেতাৰ আক্ৰমণৰ পৰা নিজ পুত্ৰক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি অশোক প্ৰধানী আৰক্ষীয়ে অশোক প্ৰধানিক উদ্ধাৰ কৰি থানালৈ নিয়ে যদিও ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈ তীব্ৰ উত্তেজনা পুনৰ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ মূল্য পূৰ্বৰ 3 মাহৰ দামতকৈ অধিক বৃদ্ধি পালে ঔষধৰ দাম বৃদ্ধি পালে ৰক্তচাপ এণ্টিবায়টিক এচিডিটি অগ্নাশয় ৰোগৰ ঔষধ কেলছিয়াম আৰু যকৃতৰ ঔষধৰ দাম চিলাকাৰৰ পূৰ্বৰ দাম আছিল 264 টকা এতিয়া হ'লগৈ 283 টকা ক্লেবম 625 আৰু O2 এণ্টিবায়টিকৰ বৃদ্ধি পালে দাম ক্লেবম 625ৰ দাম 204 টকাৰ পৰা 208 টকালৈ বৃদ্ধি O2ৰ 189 টকাৰ পৰা বৃদ্ধি পালে 207 টকালৈ অগ্নাশয় ৰোগৰ পেনক্ৰেওফেটৰ দাম 298 টকাৰ পৰা বৃদ্ধি পালে 328 টকালৈ সিচিয়াম কেলছিয়াম টেবলেটৰ দাম 545 টকাৰ পৰা বৃদ্ধি পালে 572 টকালৈ আইৰণ টেবলেট অৰফাৰ এক্সট্ৰিৰ 312 টকাৰ পৰা 339 টকালৈ বৃদ্ধি ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা ঔষধৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজৰ বাবে অতি দুখজনক আৰু শংকাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰূপৈহাটৰ শিঙিমাৰীত ৰাজনৈতিক হিংসা পুনৰ মজিবুৰ বাহিনীৰ মুকলি সন্ত্ৰাস অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনৰ ওপৰত আক্ৰমণ মজিবুৰ বাহিনীৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত মজিবুৰ বাহিনীৰ আক্ৰমণৰ বলি হৈছিল আঞ্জুমা বেগম জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে শিঙিমাৰী উন্নয়ন খণ্ডত আহি থকা সদস্যসকলৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তই লগতে দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰে দুখনকৈ বাহন দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰা বাহন দুখনৰ এখন বাহনৰ নম্বৰ হৈছে AS01BA 1626 এই ঘটনাত আহত হয় দুগৰাকীকৈ মহিলা ইয়াৰ পিছতে আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ আৰক্ষীয়ে আটক কৰা নাছিল ঘটনাৰ অভিযুক্তক ওয়াৰ্ড সদস্য অপহৰণৰ লক্ষ্যৰে আক্ৰমণ সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ 6জন ওয়াৰ্ড সদস্য নিৰাপত্তা বিচাৰি নগাঁও আৰক্ষী অধীক্ষকক লিখিত পত্ৰ দিছিল লগতে বিজেপি বিধায়ক দীপ্তিৰঞ্জন শৰ্মাৰ বিৰুদ্ধেও গৰজি উঠিছে আঞ্জুমা বেগম মজিবুৰ ৰহমানৰ নেতৃত্বত 15জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আমাৰ এজিপিৰ আপোনাৰ প্ৰেচিডেণ্ট হ'বৰ কাৰণে আমি 6টা মেম্বাৰ লৈ পেলাই আহি আছিলোঁ আহাৰ অৱস্থাত আমাৰ আগৰ পৰাই আমাৰ মেম্বাৰখিনিক ভাবুকি দি আছিলে যে তেওঁলোকে আহিলে ইয়াৰ পৰা কিডনেপ কৰিব গুলিয়াই হত্যা কৰিব এনেকৈ ভাবুকি দি আছিলে ভাবুকি দিয়াৰ ফলত তেওঁলোকক কৈছে মই যিহেতু সামগ্ৰী সভানেত্ৰী হয় মহিলা 5গৰাকী মেম্বাৰ মই লৈ আহিব লাগিব যিহেতু মই মহিলাৰ সভানেত্ৰী হয় আৰু মই লৈ আহি থকাৰ অৱস্থাত মানে ৰূপহীত তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে হেৰি কৰিছে পিছত আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি সামগ্ৰী হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছোঁ মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছোঁ মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ চিনাক্তমুখী হয় তেওঁলোক আজি আমাৰ এজিপিৰ প্ৰেচিডেণ্টবিলাক হৈ আছে প্ৰত্যেকটো জিপিতে সামগ্ৰীত আপোনাৰ 7-8টা অলৰেডি প্ৰেচিডেণ্ট হৈ গ'ল এজিপি বিজেপিৰ মাজতে সংঘাত হৈছে এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ আৰু আমাৰ জেউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি 4জনীয়া যিটো আপোনাৰ কংগ্ৰেছী মানুহ সিহঁতে কিন্তু বিজেপি মানুহ নহয় বিজেপি মানুহ হ'লে আমি এৰি দিলোহেঁতেন কংগ্ৰেছী মানুহক বিজেপিক সজাই পেলাই সিহঁতক প্ৰেচিডেণ্ট বিচাৰিছে মানে আপোনাৰ আৰিফুলে 2 লাখ টকা লৈছে একবাৰ লৈছে 8 লাখ টকা আৰু আপোনাৰ মজিবুৰ ৰহমানে সেই পাৰ্টিৰ পৰা প্ৰমাণ আপোনাক কেনেকৈ দিম এইবিলাক শুনা পাইছোঁ না এইটো পাৰ্টিৰ পৰা ধমকি দিছে এইটো পাৰ্টিক কৈছে যে আপোনালোকে যদি 20 লাখ টকা দিয়ে তেতিয়া আপোনালোকক প্ৰেচিডেণ্ট বনাই দিম মানে ইয়াত টকাৰ হেৰি আছে ইয়াত কিহৰ কাৰণে টকাৰ লেনদেন হয় আৰু ৰাইজে এইটো আপোনাৰ মজিবুৰ ৰহমানে আপোনাৰ
কৰে টকা আৰিফুলে কৰে আৰিফুলে 8 লাখ টকা লৈছে আজিবুল কোন হয় আৰিফুল আপোনাৰ মণ্ডল প্ৰেচিডেণ্ট চামগুৰি সমষ্টিৰ ইয়াতে দীপলু ৰঞ্জন শৰ্মাৰ হাত আছে যিহেতু দীপলু ৰঞ্জন শৰ্মাই জানে আমাৰ ইয়াত 16 মহিলা এমএলএ তেওঁলোকে আৰু তেওঁ আৰু নেক্সট টাইম ইয়াত নেখেলাৰ কাৰণে তেওঁ গুণ্ডা বাহিনী ইয়াত কালেকশ্যন কৰি আছে ইয়াত কালেকশ্যন কৰি পেলাই ইয়াত আপোনাৰ আমাৰ যিখিনি অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ হস্তক্ষেপ কৰি আছে আপোনাৰ অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ জোৰ জবৰদস্তি গুণ্ডা বাহিনী দি পেলাই আপোনাক মাৰপিট কৰাই আছে গাড়ী ঘোঁৰা ভাঙি আছে এই চাওক মোৰ ছোৱালীজনীৰ অৱস্থা কি কৰিছে আইফোনটো লৈ গ'ল এইটো মোৰ মোবাইলটো ভাঙিলে মোৰ মিষ্টাৰৰ ক'লৈ গ'ল আমাৰ এখেত মোৰ মিষ্টাৰ গাড়ী মোৰ গাড়ী ভাঙিছে হয় হয় না মোৰ খালি আছিলো আমি তিনিজনে আছিলো মই মাক জীয়েক বাপেক আমি তিনিজনে আছিলো কোনো নাছিলে মোৰ মই অকলে আছিলো পূৰ্ব ৰাখেছ এইটো পূৰ্ব ৰাখেছ মানে কি আমাৰ এজিপিৰ মেম্বাৰ সিহঁতে হ'ব নিদিয়ে ৱাৰ্ড মেম্বাৰৰ গাড়ী পিছত আছিলে মোৰ গাড়ী আগত আছিলে মোকে কৰিছে সিহঁতে গাড়ী চেঞ্জ কৰি বেলেগ ৰাস্তা দি সোমাই গ'ল অকলে মোৰ গাড়ীতে কৰিলে আহত তিনিজন হৈছো তিনিজন হৈছো গাড়ী আমাৰ এখন ভাঙিছে দুৰ্বৃত্ত আপোনাৰ কমেও 25 জন মান আছিলে গোটেইখিনি মজিবুৰৰ গুণ্ডা বাহিনী বুলি মই চিনাক্ত কৰিছো গামোচা পিন্ধি আছে কোনটো পঞ্চায়ত আপুনি গঠন কৰিব বিচাৰিছে জেউমাৰী পঞ্চায়ত গঠন কৰিব বিচাৰিছো পাৰ্টিৰ সমৰ্থন আমাৰ অসম গণ পৰিষদৰ সমৰ্থন আৰু অসম গণ পৰিষদৰ হয় তেওঁলোক আৰু অসম গণ পৰিষদৰ ছাপৰ্টতে তেওঁলোক অসম গণ পৰিষদৰ মেম্বাৰ হৈছে আপুনি বৰ্তমান অসম গণ পৰিষদৰ কোন বিভাগত কাম কৰি আছে মই সভানেত্ৰী হয় সমষ্টি কমিটি কথা আপুনি এতিয়া কৈছে অসম গণ পৰিষদত মানে মেম্বাৰ হিচাপৰ আমাৰ জেউমাৰী জিপিত 3টা মানে এজিপিৰ ফালৰ পৰা 3টা ৱাৰ্ড মেম্বাৰ দিয়া হৈছে তিনিটাই ফেল কৰিছে কেনেকে হল না তিনিটা কেনেকে ফেল কৰিব আমাৰ এজিপিৰ মানুহ হয় ন আমাৰ 6জনে সাপোৰ্ট কৰিছে 6জনে আমাৰ এজিপি সাপোৰ্ট দিছে হয় ওপেন সাপোৰ্ট দিছে ন নিদলীয়া হে ৱাৰ্ড মেম্বাৰ এজিপি মিছে বুলি কথা নাই নহয় কৈছে যে এজিপিৰ সাপোৰ্ট না তেওঁলোকে এজিপি নেতৃত্বত পঞ্চায়ত গঠন কৰিব তেওঁলোকে ঠিক আছে আৰু প্ৰশাসনক এটাই আহ্বান জনাম এইটো আপোনাৰ তেওঁলোকে এৰেষ্ট কৰিব লাগে দুৰ্বৃত্ত বিলাকক কিহৰ কাৰণে চামগুৰি সমষ্টিটো এই গুণ্ডা বাহিনী মজিবুৰৰ গুণ্ডা বাহিনীয়ে আৰিফুলৰ গুণ্ডা বাহিনীয়ে শেষ কৰি দিছে আৰু এনেকুৱা যে বত্ৰচাৰ তেওঁলোকে নকৰে এইখিনি মই প্ৰশাসনক আহ্বান জনাইছো মই গোটেই যিমান কিজন আছিলে 20-25 জন গোটেই কেইজনে চিনি পাইছো মোৰ তাত নাম সহ মই তেওঁলোকৰ মই এজাহাৰ দিম মই দিয়া নাই মই এজাহাৰ দিম হয় বিধায়ক নাথাকিলে তেওঁলোকৰ ইমান সাহস নাপায় যিহেতু বিধায়কে জানে চামগুৰি সমষ্টিৰ কথা চামগুৰি সমষ্টিত কি খেল হৈ আছে পঞ্চায়ততো আপোনালোকে 40 লাখ 50 লাখ টকা লৈ পেলাই আপোনাৰ কংগ্ৰেছী মানুহক আপোনাৰ টিকেট দি দিছে বিজেপি কৰ্মী এজিপি কৰ্মীক দিয়া নাইকিয়া আৰু যেহেতু আপোনালোকে দেখিছে আপোনালোকে গম পায় যে ৱাৰ্ড মেম্বাৰ বিলাক যিবিলাক আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকে সাপোৰ্ট যাক কৰিব আমাৰ পঞ্চায়তৰ আপোনাৰ ডিপাৰ্টমেণ্টৰ আমাৰ যিজন ৰঞ্জিত দাসে আমাক কৈ দিছে যে ৰাইজে যাক ভাল পাব ৰাইজে ভাল পোৱাজনকহে আমাৰ লাগিব তে ৰাইজে ভাল পোৱা যিজন ৰাইজে ভাল নাপায় গুণ্ডা বাহিনী আপোনাৰ যিজন আপোনাৰ জেউমাৰী জিপিৰ আপোনাৰ গৰু চুৰ হয় তাৰ নামত কেছ আছে সেই গৰু চুৰ এজনক আপোনাৰ কেনেকে প্ৰেচিডেণ্ট বনাব বিচাৰিছে আৰু 2 নম্বৰ কথা আপোনাৰ এজনী বাল্য বিবাহ ছোৱালীজনীক আপোনাৰ কেনেকে আপোনাৰ মেম্বাৰ হ'ব পাৰে আৰু এগৰাকী আছে 4টা সন্তানৰ মেম্বাৰজনী কেনেকে আপোনাৰ প্ৰেচিডেণ্ট বনাব পাৰে তেওঁলোকে এই 3-4জন মানুহ লৈ পেলাই তেওঁলোকে আপোনাৰ প্ৰেচিডেণ্টৰ কাৰণে আপোনাৰ জোৰ জবৰদস্তি প্ৰেচিডেণ্ট বনাই লৈ যাব 4জনলৈ প্ৰেচিডেণ্ট বনাই লৈ যাব এইবিলাক কথা তেওঁলোকে ৰাইজৰ ওচৰত কৰিছে যোনে ছাপোৰ্ট কৰে তেখেতে নোৱাৰিব 4জন দি পেলাই মেম্বাৰ দি প্ৰেচিডেণ্ট বনাই লৈ যাব এইটো কেনেকুৱা কথা হয় পূৰ্বতে মোৰ আক্ৰমণৰ লক্ষ্য কৰিলে মোৰ বলেৰো এখনটো ভাঙিলে এতিয়ালৈকে থানাতে আছে মই এতিয়ালৈকে ন্যায় পোৱা নাই আৰু এতিয়া মোৰ যিখন মই ৰানিং চলাই থাকো মই যিখন লৈ পেলাই মই সমষ্টিত ঘূৰো যিখন লৈ মই ৰাইজৰ কাম কৰো সেই গাড়ীখনে আজি মোক ভাঙি দিলে আজি ভাঙি পেলাই গুড়া কৰি দিলে হয় মোৰ ছোৱালীজনী আঘাতপ্ৰাপ্ত হৈছে মেডিকেল কৰিছো হয় আহিছো পৰৱৰ্তী বাতৰিলৈ যোৰাবাটত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ দাঁতিত পৰি আছিল এই মৃতদেহৰ মুখমণ্ডলত স্পষ্ট আঘাতৰ চিন পুৱাতেই যোৰাবাট আৰক্ষী আৰু যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো আৰক্ষীৰ তদন্তৰ পিছতে ওলাই পৰিব এয়া হত্যাকাণ্ড নে পথ দুৰ্ঘটনা আহিছো আন এক বাতৰিলৈ মহিৰুহৰ মহাপ্ৰয়াণ উভতি নোহোৱাৰ বাটেৰে গুচি গ'ল সাহিত্যাচাৰ্য নলবাৰী ৰত্ন বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য নলবাৰীৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে
সাহিত্যিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী আজি নলবাৰীৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন হয় বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ নমেট ষ্ট্ৰকত আক্ৰান্ত হৈ এমাহ ICUত ভৰ্তি হৈছিল তাৰ পিছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছিল নিজেই সকলোবোৰ কাম কাজ কৰিছিল অৱশেষত মৃত্যুক আঁকোৱালি ল'লে বিশিষ্ট সাহিত্যিকগৰাকীয়ে তেওঁৰ মৃত্যু অসমীয়া সমাজ সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি এতিয়া দিনটোৰ শীৰ্ষ বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ আপোনালোকে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।